আজি মহাষষ্ঠী এই ষষ্ঠীৰ দিনা আমি উপস্থিত হৈছো শান্তিপাৰা এটা পূজা মণ্ডপত আৰু এই পূজা মণ্ডপত এতিয়া দেখিবলৈ পোৱা গৈছে যে যেটো উৎসাহেৰে পূজাভাগ অনুষ্ঠিত কৰিব লৈছিল আৰু সেই উৎসাহ এতিয়া মানুহৰ মাজত নাই মানুহৰ মনত নাই জুবিনদা বিহীন প্ৰতিজন লোকৰে হৃদয় এতিয়া হেমেকা হৈ আছে সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছো এয়া বহুদিনীয়া এটা এক প্ৰস্তুতি আছিল এক অযোধ্যাৰ ৰাম মন্দিৰ ইয়াত আকৃতিত এই পূজা মণ্ডপ নিৰ্মাণ কৰি উলিওৱা হৈছিল আৰু এই পূজা মণ্ডপ নিৰ্মাণ কৰি উলিওৱা হৈছে যদিও জুবিনদা বিহীন এই পূজা সকলোৰে মন হেমেকা আৰু আমি দেখাবলৈ যত্ন কৰিছো ইয়াত পূজা কমিটিৰ লোকসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যেটো উৎসাহেৰে আপোনালোকে পূজাভাগ এবাৰ অনুষ্ঠিত কৰিছিল আৰু সেই উৎসাহ চাগে মানুহৰ মনত নাই যেহেতু জুবিনদা আমাৰ মাজত নাই সকলোৰে মন হেমেকা হৈ আছে আমিতো পূজাখন সঁচা কথা ক'বলৈ আমি বাতিল কৰিম বুলি ভাবিছিলোঁ কিন্তু যেহেতু ডেৰমাহ দুমাহৰ পৰা আমাৰ নিৰ্মাণ কৰি আছে কাৰিকৰসকলে কাম কৰি আছে এতিয়া সকলোৰে মংগলৰ কাৰণে আমি পূজাখন পাতিব লাগে বুলি আমি পাতিলোঁ কিন্তু মনত সেইটো হুক কাৰো নাই পৰম্পৰা ৰক্ষা কৰিব লাগিব আৰু বিশেষকৈ এইবাৰ আমি শান্তিপাৰা দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা জুবিনদাৰ কাৰণে বিশেষকৈ আমি 3 দিনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু আমি সকলোৱে মানসৰ প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ নশ্বৰ দেহ বিনিষ্ট ঘটিলে আত্মা যেন সদায় অজয় অমৰ হৈ থাকে আৰু জুবিনদাক আমি সকলোৱে মিছ কৰিছোঁ জুবিনদাক আমি পাহৰিব নোৱাৰোঁ আমাৰ হৃদয়ৰ মণি মুকুতা আমাৰ পৰা গুচি গৈছে আমি বহুত দুখিত আমাৰ 1991 চনৰ পৰা আৰম্ভ হৈছিলে পূজা আমি প্ৰতি বছৰে নতুন নতুন থিম লৈ পূজা পাতোঁ এইবছৰ থিম এটা লৈছিলোঁ বহুত আশাত কিন্তু এনেকুৱা এটা ঘটনা বিধিৰ বিধানে যে এনেকুৱা এটা কৰিব 34 বছৰমান হৈ গ'ল ঠিক আছে ধন্যবাদ জনাইছোঁ আপোনাক হয় এটা কথা ক'ব লাগিব যিহেতু জুবিনদা বিহীন সকলোৰে মন এতিয়া হেমেকা হৈ আছে আৰু পূজা কমিটিসকলেও পৰম্পৰা ৰক্ষা কৰি নিয়ম ৰক্ষা কৰি এই পূজাভাগ ইয়াতে অনুষ্ঠিত কৰিছে এয়া লখিমপুৰৰ শান্তিপাৰাৰ পূজা মণ্ডপ বহু দিনৰ আগতে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছিল অযোধ্যাৰ যিহেতু ৰাম মন্দিৰ প্ৰস্তুত কৰি উলিয়াইছিল আৰু যি জাকজমকতা থাকিব লাগিছিল সেই জাকজমকতা এতিয়া নহ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এক সুন্দৰকৈ তেওঁলোকে এই পূজা মণ্ডপটো ইয়াতে নিৰ্মাণ কৰি উলিয়াইছিল আজি যেহেতু ষষ্ঠী পূজাৰ দিনাই আৰু সকলোৱে পূজাৰ কামত এতিয়া ব্যস্ত হৈছে যদিও সকলোৰে মনবোৰ হেমেকা হৈ থকা পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ আৰু আমি বিভিন্নজন আছে সকলোৰে লগত আমি কথা পাতিবলৈ যত্ন কৰিম সকলোৰে মনটো চবৰে হেমেকি আছে এইটো সঁচা কথাই তথাপিও আমাৰ যিটো সংস্কৃতি সেইটোতো বজাই ৰাখিবই লাগিব কিন্তু আমি আমাৰ আজি এত বছৰৰ এটা সংস্কৃতি আছে সেইটো আমি পালন কৰি আছোঁ আৰু কৰিম কিন্তু এইবাৰ নিয়মটোহে কৰিম তেনেকুৱা জাকজমকতা নাই আমাৰ এইখিনিতো আমাৰ আগতে কণ্টেক্ট কৰি দিয়া হ'ল না তেতিয়া উপায় নাই সেইখিনি কৰিব লাগিব কিন্তু বাকী আমি যেনেকুৱা আমাৰ কিছুমান সাংস্কৃতিক সন্ধিয়া আছিলে সাংস্কৃতিক সন্ধিয়া বহুতকেইটা আছিলে আমাৰ এই প্ৰগ্ৰাম আছিলে কিন্তু সেইখিনি চব আমি বাতিল কৰি দিছোঁ এতিয়া জাষ্ট যিখিনি নিয়মখিনি সেইখিনিয়ে কৰিম আৰু বাকী গভৰ্ণমেণ্টৰ SOP যিখিনি আছে সেইখিনি আমি মেইনটেইন কৰি চলিম আৰু বৰ বিশেষ একো নকৰোঁ আৰু মানে হয় আমি ভিতৰৰ ভাগ দেখাবলৈ যত্ন কৰিছোঁ আৰু সকলোৱে এটা কথা উল্লেখ কৰিছে যে শান্তিপূৰ্ণভাৱে এইবাৰ এই পূজা অনুষ্ঠিত কৰা হ'ব আৰু যি অনুষ্ঠান আছিল কেইবাটাও সাংস্কৃতিক অনুষ্ঠান আছিল এই পূজা কমিটিয়ে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান ৰাখিছিল সেইসমূহো তেওঁলোকে বাতিল কৰিছে আৰু যেহেতু পৰম্পৰা ৰক্ষা কৰি এই পূজাভাগ ইয়াতে অনুষ্ঠিত কৰিছে তেওঁলোকে আৰু সমগ্ৰ পৰিৱেশ আমি দেখাই যাবলৈ যত্ন কৰিছোঁ তেওঁলোকে উল্লেখ কৰিছে যে মৰমৰ শিল্পীগৰাকীক জুবিনদাক শ্ৰদ্ধাঞ্জলিৰো কেইটামান অনুষ্ঠান ইয়াতে ৰাখিছে আৰু এয়া ইতিমধ্যে আজি যেহেতু ষষ্ঠী এয়া মূৰ্তি আনি ইয়াতে দুৰ্গা মাৰ মূৰ্তি আনি ইয়াতে স্থাপন কৰিছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আৰু খন্তেক সময়ৰ পিছতে ইয়াতে স্থাপন কৰিছিল আৰু এইদৰেই পূজা কমিটিসকলে এক মনত দুখ লৈ তেওঁলোকে এই পূজাভাগ পৰম্পৰা ৰক্ষা কৰি ইয়াতে অনুষ্ঠিত কৰিছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক